নগাঁও চহৰৰ মাজমজিয়াৰ শংকৰ মন্দিৰ ৰোডৰ বিদিশা হোটেলৰ নিচেই কাষতে অৱস্থিত ৱেবগুৰু নামেৰে এখন শিক্ষা অনুষ্ঠান। বৰ্তমান সময়ত স্কুলীয়া পাঠ্যক্ৰমৰ কম্পিউটাৰ শিক্ষাৰ ক্ষেত্ৰতো অধিক মান্যতা প্ৰদান কৰিছে। এই সকলোবোৰ লক্ষ্য উদ্দেশ্য সামৰি নগাঁও চহৰৰ মাজমজিয়াত বিদিশা হোটেলৰ নিচেই কাষতে ৱেবগুৰু নামেৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ লগতে কম্পিউটাৰ শিক্ষা প্ৰদান কৰা এটি প্ৰতিষ্ঠান অৱস্থিত। শিক্ষা অনুষ্ঠানখনৰ পৰিচালনা সঞ্চালক প্ৰাঞ্জল কুমাৰ দাসে জানিবলৈ দিয়া মতে শিক্ষা অনুষ্ঠানখনত বেংকিং, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা সকলো ধৰণৰ চৰকাৰী চাকৰি প্ৰস্তুতিৰ কাৰণে কোচিঙৰ ব্যৱস্থা, SSC পাঠ্যক্ৰম, কম্পিউটাৰ ছফ্টৱেৰ, হাৰ্ডৱেৰ আৰু নেটৱৰ্কিং প্ৰশিক্ষণ, শেহতীয়াকৈ অসম চৰকাৰে আয়োজন কৰা ADRE পৰীক্ষাৰ বাবেও কোচিং ল'ব পাৰিব। তদুপৰি এই শিক্ষা অনুষ্ঠানখনত বিভিন্ন বিভাগত প্ৰশিক্ষণ ল'বলৈ নিজ জিলাৰ বাহিৰৰ পৰা অহা যুৱতীসকলৰ বাবে শান্তি নামেৰে শিক্ষা অনুষ্ঠানখনৰ দৰে অত্যাধুনিক সুবিধাপূৰ্ণ PG এটাৰো ব্যৱস্থা কৰা হৈছে। তাৰোপৰি বৰ্তমানলৈকে ৱেবগুৰু নামৰ শিক্ষা অনুষ্ঠানখনত 200ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন বিষয়ত অধ্যয়ন কৰি আছে। অভিজ্ঞতা সম্পূৰ্ণ শিক্ষক-শিক্ষয়িত্ৰীৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰা শিক্ষা অনুষ্ঠানখনত উল্লেখিত পাঠ্যক্ৰমৰ অন্তত ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰা প্ৰমাণ পত্ৰসমূহ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা অনুমতি প্ৰদান কৰা। এই চাৰ্টিফিকেটৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলে যিকোনো কৰ্মত নিয়োগ হোৱা সুবিধাসমূহ লাভ কৰিব। এই সুবিধাসমূহ কেৱল ৱেবগুৰু কোচিং চেণ্টাৰতহে উপলব্ধ বুলি পৰিচালকগৰাকীয়ে জানিবলৈ দিয়ে। সবিশেষ জানিবলৈ তথা ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলে উল্লেখিত বিষয়সমূহত অধ্যয়ন কৰিব বিচাৰে তেনেহ'লে 9101516976 নম্বৰত যোগাযোগ কৰিব পাৰিব। বাৰ্তা নগাঁও নিউজ। ক্লাছ কৰি ভাল লাগিছে। কি ক্লাছ কৰি আছে এতিয়া? মই এতিয়া HDCA কোৰ্চ কৰি আছোঁ। HDCA কোৰ্চ। মেমসকলে কেনেকুৱা? ধুনীয়া পঢ়ায়। কিবা বুজিব নোৱাৰিলে মেমহঁতে ধুনীয়াকৈ বুজাই দিয়ে। অঁ, একো কব নালাগেতো? নাই, মই মানে এপ্ৰিচিয়েট কৰিম যোন মানে ষ্টুডেণ্টে ইয়াত এডমিশ্যন ল'ব খোজে কম্পিউটাৰৰ কাৰণে। বহুত কোৰ্চ আছে, ধুনীয়াকৈ মেমহঁতে বুজাই দিয়ে, ছাৰহঁতে ধুনীয়াকৈ বুজাই দিয়ে। যোনে এডমিশ্যন ল'ব পাৰে তেওঁ ল'ব পাৰিব। নামটো? স্মিতা দত্ত। পঢ়াই বহুত ভাল লাগিছে মোৰ ইয়াত। মই ইয়াত 2019ৰ পৰা জড়িত হৈ আছোঁ আৰু ইয়াত মানে ষ্টুডেণ্টসকলক শিকায়ো বহুত ভাল লাগে। মানে কিবা তেওঁলোকে নোৱাৰিলে আমিও ধুনীয়াকৈ শিকাই যাওঁ আৰু তেওঁলোকে নোৱাৰিলেও মানে আমাক ক'বলৈ মানে ভয় নকৰে আৰু ধুনীয়াকৈ আমি ষ্টুডেণ্ট আৰু টিচাৰ মানে ফ্ৰেণ্ডৰ নিচিনাকৈ থাকোঁ আৰু ধুনীয়াকৈ শিকাই মেলি যাওঁ আৰু তেওঁলোকে যাতে আমাক কিবা ক'বলৈ মানে ভয় নকৰে আৰু তেনেকৈ তেওঁলোকক মানে ভালকৈ ফ্ৰীডম দি পেলাই মানে ক্লাছটো কৰোৱা হয় তেনেকৈ আৰু। মই টেলি GST কৰাওঁ, তাৰপাছত আপোনাৰ ৱৰ্ডৰ পৰা লৈ পেলাই HDCA, PGDCA গোটেইখিনি কোৰ্চেই ইয়াত মানে শিকাওঁ। বহুত ভাল পাইছোঁ। ভাল লাগিছে। আমাৰ টিচাৰহঁত বহুত কমফৰ্টেবল হয় আৰু কমফৰ্টেবলো হয় ষ্টুডেণ্টৰ লগত। এটা নিয়মত শিকায়, প্ৰথমতে থিয়ৰী, পিছত 1 ঘণ্টা থিয়ৰী, 1 ঘণ্টা প্ৰেক্টিকেল। চ' ভাল লাগিছে। ফেচিলিটিও ভাল আছে, ৱাছৰুম তাত এটা ব্যৱস্থা আছে, কাৰেণ্টৰ প্ৰব্লেম নাই আৰু ফেচিলিটিও ভাল আছে, সেইকাৰণে ভাল লাগে। হয়, মোৰ নাম শ্ৰী প্ৰাঞ্জল কুমাৰ দাস। মই ৱেবগুৰু কম্পিউটাৰ চেণ্টাৰৰ আপোনাৰ MD হয় আৰু প্লাছ আমাৰ ইয়াত বিভিন্ন ধৰণৰ কোৰ্চ আছে। কম্পিউটাৰ কোৰ্চ কৰাওঁ, বেংকিং, SSC, ADRE এইখিনি গোটেইখিনি কোৰ্চ কৰাওঁ, হাৰ্ডৱেৰ নেটৱৰ্কিং কোৰ্চখিনি কৰোৱা হয়। আমাৰ নগাঁৱৰে। হয়, আমাৰ PG এটাও আছে আৰু PG প্ৰায় 24-25 মানে চলি থকাকৈ ছাত্ৰী নিবাস বনোৱা আছে। আমাৰ ষ্টুডেণ্ট 200ৰ ওপৰ হৈ আছে। হয়, মই চবকে স্বাগতম জনাইছোঁ যে তেওঁলোকে আহি পেলাই আমাৰ এবাৰ ইয়াত কি চিষ্টেম চলে এই বস্তুখিনি চাই দিয়ক আৰু যদি তেওঁলোকৰ ভাল লাগে তেওঁলোকে এডমিশ্যন ল'ব পাৰে। কাৰণ যিহেতু আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাৰ্টিফিকেটখন দিওঁ, খুব ভেলুৱেবল আৰু এই চাৰ্টিফিকেটখন ইণ্টাৰনেশ্যনেল লেভেলৰ হয়। মই এইটো ইনষ্টিটিউটৰ লগত 2022 চনৰ পৰা জড়িত হৈ আছোঁ। ইয়াত কম্পিউটাৰৰ সকলো ধৰণৰ কৰা হয়, প্লাছ আপোনাৰ GST উইথ টেলি সেইটো কোৰ্চ কৰা হয়। 200+ আছে ষ্টুডেণ্ট। ডেইলি 100ৰ ওপৰত হয়। সদায় ক্লাছ কৰা হয়, ছানডেটো বাদ দি সপ্তাহত 6 দিন ক্লাছেই কৰা হয় আৰু ক্লাছবিলাক বহুত ভালকৈ কৰোৱা হয়। প্ৰেক্টিকেল ক্লাছ 1 ঘণ্টাকৈ দিয়া হয় আৰু থিয়ৰী ক্লাছবিলাক আপোনাৰ যিমান সময় তেওঁলোকে লিখিব বিচাৰে আৰু তেনেকৈ গ্ৰুপ ছিষ্টেম নহয়, যোনে যেনেকৈ আহিব টাইমটো তেওঁলোকৰ সুবিধা অনুসৰি। কেনেকুৱা পাইছে? ক্লাছ কৰি ভালেই লাগিছে। কিহৰ ক্লাছ কৰি আছে?
মই কম্পিউটাৰ কম্পিউটাৰত কি কি ভাল পোৱা? মই এতিয়া টেলিৰ 9.1 লিখি আছোঁ। মানে টিচাৰ আপোনালোকৰ কেনেকুৱা হৈছে? ভাল ৰেচপঞ্চ হয়। কি ক'ব এইখনৰ বিষয়ে কি ক'ব? মই যেতিয়া এডমিশ্যন লৈছিলোঁ তেতিয়া মই ভালেই শুনিছোঁ আৰু বহুতখিনি মই ইয়াত ভালেই পাইছোঁ। ছাৰসকল আৰু মেমসকলৰ ৰেচপঞ্চ ভাল, সেইকাৰণে আৰু ল'ৰা ছোৱালীয়ে এডমিশ্যন লওক, ইয়াত কৰি পেলাই ভাল পাব।